ওয়েলকাম টু আওয়ার চ্যানেল ইকো অফ নলেজ। আজি আমি আলোচনা কৰিম ক্লাছ 12 আৰু ক্লাছ 10ৰ বাবে ৰচনা অৰ্থাৎ ফাইনেলত ৰচনা আহে। ইয়াৰ এটা ৰচনা লৈছোঁ, অতি ইম্পৰ্টেণ্ট ৰচনা 2026 বৰ্ষৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি কাৰণ আৰু প্ৰতিকাৰ। এই সম্পৰ্কে এটা ৰচনা লৈছোঁ। আৰম্ভণি, গোলকীয় উষ্ণতা মানে কি, পিছত আছে গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰণ, ইয়াৰ ভয়াৱহতা বা ফলাফল, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা ব্যক্তি আৰু সমাজৰ দায়িত্ব, আৰু সামৰণিটো 2020 চনত আহিছে। গতিকে আমি আলোচনা কৰিম। প্ৰথমে এনেকুৱা লিখি লৈছোঁ, গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ আৰু প্ৰতিকাৰ, অৰ্থাৎ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি গোলকীয় উষ্ণতা যেনেকৈ বৰ্তমান বৃদ্ধি পাই আছে। আৰম্ভণি, পৰিৱেশিক সমস্যাসমূহৰ ভিতৰত বৰ্তমান যুগত আটাইতকৈ গুৰুত্বপূৰ্ণ বা গুৰুতৰ অৰ্থাৎ বেয়া গুৰুতৰ সমস্যা হৈছে গোলকীয় উষ্ণতা বৃদ্ধি। এই বৰ্ধিত তাপমাত্ৰাই পৃথিৱীৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ এই আটাইকেইটাত স্তৰলৈ ক্ৰমাগতভাৱে পৰিৱৰ্তন আনিছে। ভাৱেই প্ৰাণী জগতৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে। সূৰ্যৰশ্মিৰ পৰা তাপ হৈছে বায়ুমণ্ডলত লাভ কৰা তাপৰ মূল উৎস। সূৰ্যৰ পৰা অহা এই তাপমাত্ৰাৰ ভাৰসাম্যতা ৰক্ষা হয় শোষণ আৰু বিকিৰণ পদ্ধতিৰ দ্বাৰা। সূৰ্যৰ পৰা অহা মুঠ তাপমাত্ৰাৰ 30% পৃথিৱীৰ উপৰিভাগৰ পৰা বায়ুমণ্ডললৈ বিকিৰিত হয় আৰু 19% বায়ুমণ্ডলে শোষণ কৰে আৰু 51% পৃথিৱীৰ উপৰিভাগত শুহি লয়। এই 51% তাপ বাষ্পীভৱনৰ যোগেদি লীন তাপ হিচাপে পুনৰ বায়ুমণ্ডললৈ এৰি দিয়ে, অৰ্থাৎ ঘূৰি যায়। এনেদৰেই বাষ্পীকৰণ বা বাষ্পীভৱন আৰু বিকিৰণৰ দ্বাৰা তাপমাত্ৰাৰ সমতা বৰ্তি আছে। কিন্তু কিবা কাৰণত এই সমতা ৰক্ষা ব্যাঘাত জন্মিলে সমস্যাৰ সৃষ্টি হ'ব, অৰ্থাৎ হয়। গোলকীয় উষ্ণতা কি? পাৰিপাৰ্শ্বিক সমস্যাসমূহৰ ভিতৰত বৰ্তমান সময়ত আটাইতকৈ ভয়াৱহ সমস্যা হৈছে গোলকীয় উষ্ণতা বৃদ্ধি বা গোলকীয় উত্তাপন বৃদ্ধি। বিভিন্ন কাৰণত সমগ্ৰ পৃথিৱীৰ উপৰিভাগত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা তাপমাত্ৰাকে গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয়। বায়ুমণ্ডলত কিছুমান নিৰ্দিষ্ট গেছ আছে যিকেইটাই পৃথিৱীৰ পৃষ্ঠৰ পৰা বিকিৰণত হোৱা তাপ ধৰি ৰাখি বায়ুমণ্ডল গৰম কৰি ৰখাত সহায় কৰে। এই গেছসমূহ হৈছে মিথেন গেছ, কাৰ্বন ডাই অক্সাইড, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, নাইট্ৰাছ অক্সাইড আৰু জলীয় বাষ্প বা জলীয় ভাপ। এই গেছসমূহক সেউজগৃহ গেছ বুলি কোৱা হয়। বায়ুমণ্ডলত এই গেছসমূহৰ পৰিমাণ 0.1%, কিন্তু যদি কিবা কাৰণত ইয়াৰ পৰিমাণ বৃদ্ধি পায় তেতিয়া বায়ুমণ্ডলৰ ভাৰসাম্য নাইকিয়া হ'ব আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব। গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণসমূহ কি কি? এতিয়া কাৰণসমূহ আলোচনা কৰিম। কেইটামান কাৰণ। গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ দুটা ভাগত ভাগ কৰিব পাৰি, যেনে মানৱ সৃষ্ট আৰু প্ৰাকৃতিক কাৰণ। এতিয়া আমি আলোচনা কৰিম জীৱাশ্ম ইন্ধনৰ প্ৰচুৰ ব্যৱহাৰ, এইটো মানৱ সৃষ্ট কাৰণত পৰিব। সেউজগৃহ গেছসমূহৰ ভিতৰত কাৰ্বন ডাই অক্সাইডে উষ্ণতা বৃদ্ধিৰ বাবে আটাইতকৈ দায়ী বা অৰিহণা যোগায়। সমগ্ৰ বিশ্বত দ্ৰুত হাৰত কল কাৰখানা বা উদ্যোগৰ সংখ্যা বৃদ্ধি পোৱাৰ উপৰিও পৰিবহণৰ ক্ষেত্ৰত গাড়ী মটৰসমূহ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কৰাৰ ফলত এইবোৰৰ পৰা ওলোৱা ধোঁৱা প্ৰচুৰ পৰিমাণে কাৰ্বন ডাই অক্সাইড নিহিত হৈ থাকে আৰু বায়ুমণ্ডলতো প্ৰদূষিত কৰাৰ উপৰিও গোলকীয় উষ্ণতা বৃদ্ধি কৰে। নিৰ্বনানীকৰণ, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ কাৰণে মুঠ মাটিকালিৰ 33% বনাঞ্চলৰ প্ৰয়োজন, কিন্তু দ্ৰুতগতিত বৃদ্ধি হোৱা ঔদ্যোগিকৰণ, নগৰীকৰণ, ৰাস্তা-ঘাট, গৃহ নিৰ্মাণ, কৃষিভূমিৰ চাহিদা পূৰণ আদি বিভিন্ন কাৰণত গছ-গছনি কাটি বনাঞ্চলৰ পৰিমাণ হ্ৰাস কৰা হৈছে। গছ-গছনিয়ে বায়ুৰ কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰি জীৱকুলৰ বাবে অতি প্ৰয়োজনীয় অক্সিজেন গেছ এৰি দিয়ে আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত অৰিহণা যোগায়। গছ-গছনি যধে-মধে ধ্বংস কৰাৰ ফলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হৈছে আৰু গোলকীয় উষ্ণতাৰ দৰে সমস্যাৰ সৃষ্টি হৈছে। আগ্নেয়গিৰি উদগীৰণ। বায়ুমণ্ডলত উষ্ণতা বৃদ্ধিৰ গ্ৰীণহাউছ গেছ বা সেউজগৃহ গেছৰ বৃদ্ধিৰ আন এটা উপাদান হৈছে আগ্নেয়গিৰি উদগীৰণ। আগ্নেয়গিৰি উদগীৰণৰ ফলত ভূগৰ্ভৰ পৰা বা পৃথিৱীৰ ভিতৰৰ পৰা নিৰ্গত হোৱা গলিত পদাৰ্থ, ধোঁৱা আদি প্ৰচুৰ পৰিমাণে নাইট্ৰাছ অক্সাইড, কাৰ্বন ডাই অক্সাইড আদি বিভিন্ন গেছ মিহলি হৈ থাকে আৰু সেইবোৰ বায়ুমণ্ডললৈ মিলি যায়। বিগত 150 বছৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ 30% বৃদ্ধি হৈছে বুলি অনুমান কৰা হৈছে। এই হাৰ অপৰিৱৰ্তিত হৈ থাকিলে
অপৰিৱৰ্তিত হৈ থাকিলে অৰ্থাৎ 50 বছৰৰ ভিতৰত অহা 50 বছৰৰ ভিতৰত ইয়াৰ পৰিমাণ দুগুণ হ'বগৈ আৰু পৃথিৱীৰ পৃষ্ঠৰ উষ্ণতা ইমানেই বৃদ্ধি পাব যে বসতিৰ বাবে উপযুক্ত হৈ নাথাকিব। ভয়াৱহতা বা ফলাফল অৰ্থাৎ গোলকীয় উষ্ণতা কি প্ৰভাৱ পেলাব পাৰে সেই কাৰণ সেইটো ভয়াৱহতা বা ফলাফল বুলি ক'ব পাৰি। গোলকীয় উষ্ণতা বৃদ্ধিৰ সুদূৰ প্ৰহৰী পৰিণত হৈছে যিয়ে আমাৰ গ্ৰহটোৰ অসংখ্য দিশক প্ৰভাৱিত কৰিছে। উষ্ণতা বৃদ্ধিৰ ফলত হিমবাহ আৰু বৰফসমূহ টুপিসমূহ গলি যায়, যাৰ ফলত সাগৰৰ জলপৃষ্ঠৰ মাত্ৰা বৃদ্ধি পায়। এই পৰিঘটনাটোৱে তাপীয় সম্প্ৰসাৰণৰ সৈতে সংযুক্ত হৈ উপকূলীয় অঞ্চলসমূহৰ বাবে ভয়াৱহতা বা ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ ফলত ব্যাপক বানপানী, সম্প্ৰদায়সমূহৰ স্থানচ্যুত আদি দুৰ্বল পৰিৱেশ তন্ত্ৰ বৈচিত্ৰ্য হেৰুওৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও অধিক সঘনাই হোৱা তীব্ৰ গৰম আৰু খৰাং, হাৰিকেন, প্ৰচণ্ড বৰষুণকে ধৰি বতৰৰ পৰিৱৰ্তনে কৃষিখণ্ডত ব্যাঘাত জন্মায় আৰু প্ৰাকৃতিক দুৰ্যোগ তীব্ৰগতি কৰি তোলে। তদুপৰি গোলকীয় উষ্ণতা পৰিৱেশ তন্ত্ৰ বা পৰিস্থিতি তন্ত্ৰৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, অৰণ্যৰ দৰে গুৰুত্বপূৰ্ণ বাসস্থানৰ অৱক্ষয় ঘটায়। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা ব্যক্তিৰ সমাজৰ দায়িত্ব। গোলকীয় উষ্ণতা বৃদ্ধি সমগ্ৰ পৃথিৱীৰ জীৱজগতৰ বাবে এক গুৰুতৰ সমস্যা। ইয়াক সম্পূৰ্ণৰূপে নাইকিয়া কৰিব নোৱাৰি যদিও কিছুমান পদক্ষেপ ল'লে বা মানি চলিলে কিছু পৰিমাণে হ'লেও কমাব পাৰি বা ইয়াৰ পৰিমাণ নাইকিয়া কৰিব পাৰি। যিমান পাৰি সকলোৱে গছ-গছনি ৰোৱা আৰু প্ৰতিপালন কৰাত সকলোৱে তৎপৰ হ'ব লাগিব। যধে-মধে গছ-গছনি কটা বন্ধ কৰা বা বনজ সম্পদ ধ্বংস কৰা বন্ধ কৰিব লাগিব। বনজ ভিত্তিক উদ্যোগৰ সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰি অন্য ধাতৱীয় বস্তুৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব। জীৱাশ্ম ইন্ধনৰ পৰিৱৰ্তে সৌৰ শক্তি অৰ্থাৎ প্ৰদূষণমুক্ত শক্তি ব্যৱহাৰ কৰিব লাগিব। প্লাষ্টিক জাতীয় সামগ্ৰী জ্বলাই নিদি পুনৰ ব্যৱহাৰ কৰা বা আদি ক্ষেত্ৰত ব্যক্তি আৰু সমাজৰ সকলো সচেতন হ'লে প্ৰাকৃতিক ভাৰসাম্য অটুট ৰাখিব পাৰি। সেইফালৰ পৰা ক'ব পাৰি যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা ব্যক্তি আৰু সমাজৰ দায়িত্ব যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি। সামৰণি হ'ব মানুহ সৃষ্টিশীল প্ৰাণী। সৃষ্টিৰ অন্ত নহয়, কিন্তু এই সৃষ্টি যাতে ধ্বংসৰ কাৰণ নহয় তাৰ বাবে আমি সকলোৱে সচেতন হ'ব লাগিব, অৰ্থাৎ আমি মানৱ জাতি সচেতন হ'ব লাগিব। গোলকীয় উষ্ণতা বৃদ্ধিৰ এই ভয়াৱহ সমস্যাৰ আঁৰত প্ৰধানকৈ মানৱ জাতিটোৱে জগৰীয়া। বৰ্ধিত জনসংখ্যা ইয়াৰ অন্যতম কাৰণ। ঈশ্বৰে অপূৰ্ব সৃষ্টি কৰা সেউজীয়া পৃথিৱীখনক সকলো প্ৰাণীৰ আশ্ৰয়স্থল। গতিকে এই সেউজীয়া পৃথিৱীখনক সেউজীয়া আৰু জীপাল কৰি ৰাখিবলৈ সকলো যত্নপৰ হোৱা উচিত। তেতিয়াহে গোলকীয় উষ্ণতাৰ দৰে জটিল সমস্যাৰ কিছু পৰিমাণে হ'লেও কমাব পাৰি বা হ্ৰাস কৰিব পাৰি। গতিকে আজি আছিল এই ভিডিঅ'ৰ মূল বিষয়বস্তু। পৰৱৰ্তী ভিডিঅ'ত আমি আৰু ৰচনা দিম তোমালোকে চাই ল'বা। এইটো বহুত ইম্পৰ্টেণ্ট 2026 চনৰ মেট্ৰিক আৰু HS ফাইনেল ইয়েৰৰ বাবে বহুত ইম্পৰ্টেণ্ট। ধন্যবাদ।